নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱ সকলোৱে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওকে এই যেটো ৰিক্ৰুটমেন্ট লৈ আহিছো এটো আপোনাৰ নাৰ্ছৰ ৰিক্ৰুটমেন্ট হয় আপোনালোকৰ যিসকল নাৰ্ছিং কৰি থৈছে ফিমেল ক্যাটাগৰী তেওঁলোকসকলে এটো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এটো আপোনালোকৰ ইন্টাৰভিউ প্ৰসেস হ'ব ইন্টাৰভিউ দিলে আপোনালোকে সিলেক্ট হ'ব ওকে আপোনালোকৰ টোটাল পোষ্ট আছে আপোনালোকৰ 4টা ওকে আপোনালোকৰ 4টা পোষ্ট আছে আৰু আপোনালোকৰ স্যালাৰি 20000 ওকে 20000 তেওঁলোকে ইয়াত নোটিছখনত দি দিছে আৰু আপোনালোকৰ যেটো ইন্টাৰভিউ ডেট হেতু 1 তাৰিখ আগষ্টৰ 1 তাৰিখে যাব পাৰিব আগষ্টৰ তাৰিখে আপোনালোকৰ ইন্টাৰভিউটো পাতিব তেওঁলোকে ওকে আৰু আপোনালোকৰ বিএসসি নাৰ্ছিং থাকিব লাগিব মানে বিএসসি যেটো নাৰ্ছিং আছে হে নাৰ্ছিং কৰিব লাগিব জিএনএম আৰু আপোনালোকৰ মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আইসিইউ থকা ওকে আপোনালোকৰ আইসিইউ যিখিনি কাম কাজ সেইখিনি আপোনালোকৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব ওকে 2 বছৰ যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে এটো কাৰণে এলিজিবল হয় আৰু আপোনালোকৰ 4টা পোষ্ট আছে টোটাল আৰু আপোনালোকে এটো যেটো আপোনালোকৰ যেটো ভ্যাকেন্সিটো এই ভ্যাকেন্সিটো কন্ট্ৰাকচুয়াল হয় ওকে কন্ট্ৰাকচুয়াল বেসিস হয় আপোনালোকৰ আৰু কন্ট্ৰাকচুয়ালৰ আপোনালোকৰ আন্ডাৰ থাকিব ওকে গতিকে ভিডিওটো ইমানে আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিওটো শ্বেয়াৰ কৰি দিব ধন্যবাদ